আমৰ ছিজনত যদি আপুনি আমৰ এই ৰেচিপিটো বনোৱা নাই, তেন্তে আপুনি বহুত ডাঙৰ কিবা এটা মিছ কৰিছে। তেন্তে আহকচোন কোনটো ৰেচিপি এবাৰ চাই লওঁ। ইয়াৰ বাবে প্ৰথমে লৈছোঁ 4 স্লাইচ ব্ৰেড। ব্ৰেড আপুনি নতুন পুৰণা যিকোনো ল'ব পাৰে। এতিয়া ইয়াৰ কিনাৰকেইটা কাটি ল'ম এনেকৈ। মানে ব্ৰাউন পাৰ্টছটো আমি আঁতৰাই নিম আৰু বগা ছাইডটো আমি ল'ম। এয়া চাওক 4 পিচ ৰেডি হৈ গৈছে। এতিয়া এইখিনিক এটা বলত ঢালি ল'ম। আপুনি ইচ্ছা কৰিলে হাতেৰে টুকুৰা টুকুৰ কৰি দিব পাৰিব। এতিয়া ইয়াতে 1 কাপ চুজি দি দিছোঁ। মিহি চুজিটো দিছোঁ। যদি আপোনাৰ ওচৰত মিহি চুজিটো নাই, তেন্তে মোটা চুজিটোকে আপুনি অকণমান মিক্সিত চলাই মিহি কৰি ল'ব পাৰিব। আৰু লগতে দি দিছোঁ 1 কাপ গাখীৰ। গাখীৰ ফুল ক্ৰীম দিব, তেতিয়া সোৱাদটো বেছি ভাল লগা হয়। এতিয়া অকণমান চামুচখনেৰে এনেকৈ দবাই দিছোঁ, যাতে গাখীৰখিনি ব্ৰেড আৰু চুজিত ভালদৰে মিক্স হৈ যায়। আৰু এতিয়া অকণমান সময় ৰাখি দিম, কাৰণ চুজি দিছোঁ আৰু চুজিখিনি কোমল হ'বলৈ অকণমান সময় লাগে। সেইবাবে ঢাকি পেলাই এক চাইডত ৰাখি দিম। আৰু তাৰপিছত এয়া চাওক, মই এটা পকা আমৰ এনেকৈ 2 চাইড কাটি লৈছোঁ। আমটো পকা আৰু মিঠা হ'লে বেছি ভাল হয়। আৰু এতিয়া এইখিনি মই উলিয়াই ল'ম। উলিয়াবৰ কাৰণে এনেকৈ সহজে আপুনি কটাৰীৰে কাটি উলিয়াব পাৰে, আৰু নহ'লে আপুনি যেনেকৈ ইচ্ছা তেনেকৈ বাকলি গুচাই হ'লেও ইয়াৰ টুকুৰা টুকুৰ কৰি ল'ব পাৰে। তো এইখিনি উলিয়াই ল'লোঁ। এতিয়া এইখিনি ছাইডত ৰাখি আমি এবাৰ চুজি আৰু ব্ৰেডখিনি চাই ল'ম। এয়া চাওক, চুজিখিনি ভালকৈ ফুলি গৈছে, সেইবাবে এনেকৈ ডাঠ হৈ গৈছে। আপুনি নিশ্চয় দেখি বুজিব পাৰিছে। আৰু এতিয়া এই গোটেইখিনি মই এটা মিক্সাৰ জাৰত ঢালি দিম। আৰু এইখিনি আমি পিহিব লাগিব, একদম স্মুথ কৰি ল'ম পিচি। তেতিয়া আমাৰ মিঠাইবিধ খুবেই ভাল লগা হ'ব। আগতে 1 কাপ গাখীৰ দিছিলোঁ, এতিয়া 1 কাপেই দিছোঁ, অকণমান কম। আৰু গাখীৰখিনি দি এতিয়া ভালকৈ মিক্সিত মাৰি ল'ম। আৰু এয়া চাওক, একদম ধুনীয়াকৈ আমি এইখিনি পেষ্ট বনাই লৈছোঁ। আৰু ইয়াত ব্ৰেডৰ কোনো ধৰণৰ ডাঙৰ টুকুৰা নাই। এতিয়া আনফালে যিখিনি আমি আম কাটি ৰাখিছিলোঁ, সেইখিনিও মিক্সিৰ সৰু জাৰটোত ভৰাই পেলাই মই পিচি ল'ম। সৰু জাৰটোত এইবাবে দিছোঁ, কাৰণ ইয়াত দিলে এই পেষ্টটো বেছি স্মুথ হয় আৰু একদম ধুনীয়াকৈ ৰেডি হৈ যায়। মানে আমখিনি আৰু দুবাৰ চাকিবলগীয়া নহয়। সেইবাবে এই জাৰটোতে মই দি দিছোঁ। আৰু লগতে 2টা ইলাইচি মই হাতেৰে খুলি দিছোঁ, খুলি পেলাই দি দিছোঁ। আৰু এয়া চাওক, খুব ধুনীয়া মেংগ' পিউৰি এটা ৰেডি হৈ গৈছে। এতিয়া যাওঁ বলক গেছৰ ওচৰলৈ। গেছটো অন আছে। ইয়াতে পেনত মই দি দিছোঁ 1 টেবুল চামুচ ঘি। আপুনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মিঠাইৰ বাবে ঘিটোৱে বেছি ভাল লগা হয়, সেইকাৰণে মই ঘি দিছোঁ। ঘিখিনি মেল্ট কৰি লৈছোঁ। আৰু এতিয়া মেংগ' পিউৰিখিনি মই ইয়াতে ঢালি দিম। মিঠাইবিধ খুবেই সহজ আৰু খাবলৈ ইমান ভাল লগা। আপুনি এবাৰ যদি বনাই খায়, আপুনি বাৰে বাৰে যেতিয়ালৈকে আমৰ ছিজন শেষ নহয়, আপুনি এই মিঠাইটোৱে বনাই থাকিব। গতিকে প্লিজ এবাৰ ঘৰত নিশ্চয় বনাই চাব, আৰু কেনেকুৱা পালে ক'বলৈ একেবাৰে নাপাহৰিব। এয়া চাওক, এইখিনি মই এতিয়া মিডিয়াম ফ্লেমত ভালকৈ ভাজি যাম, আৰু তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এটা খুব ধুনীয়া ঘিৰ গোন্ধ বাহিৰ নহয়। অকণমান অৰেঞ্জ ফুড কালাৰ মই দি দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল, আপুনি যদি ইচ্ছা নকৰে নিদিবও পাৰে। মই কালাৰটো অকণমান ধুনীয়া হ'বৰ বাবেহে দিছোঁ। এতিয়া এইখিনি মই এনেকৈ অকণমান সময় মিক্স কৰি যাম। ফ্ৰেণ্ডছ, আপুনি যদি এতিয়ালৈকে মোৰ এই ভিডিঅ'টো চাই আছে, তেন্তে আপোনালৈ ৰিকুৱেষ্ট থাকিল, প্লিজ প্লিজ এটা লাইক কৰিব যদিহে ৰেচিপিটো ভাল লাগে। আৰু চেনেলটো একেবাৰে নতুন, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি অলৰেডি আপুনি ছাবস্ক্ৰাইব কৰি থৈছে, তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, আমখিনি ভজা মোৰ হৈ গৈছে। এতিয়া ব্ৰেড আৰু চুজিৰ যিটো বেটাৰ ৰেডি কৰিছিলোঁ, সেই গোটেইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু পুনৰ মিডিয়াম ফ্লেমতে মই এইখিনি মিহলাই যাম। আৰু এইখিনি মিহলাওঁতে মিহলাওঁতে আপুনি দেখিব খুব ধুনীয়াকৈ এইখিনি ডাঠ হ'বলৈ ধৰিছে। এইখিনিক আপুনি যিমান পাৰে বেছিকৈ লৰাই থাকিব, নহ'লে এইখিনি কি হয়, তলত বহি যায়। এয়া চাওক, বহুতখিনি ডাঠ হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো একদম ল' কৰি দিম। আৰু ইয়াতে মই দিম আধা কাপ চেনি। চেনিটো আপুনি আপোনাৰ পচন্দ অনুযায়ী দিব পাৰে। মানে আপুনি যদি কম খায় কমকৈ দিব, বেছি খালে বেছিকৈ দিব। এনেও আমত অলপ মিঠা আছেই, গতিকে মিঠাটো নিজৰ হিচাপত আপুনি দিব। লগতে আধা চাহ চামুচতকৈ অকণমান কম নিমখ দি দিছোঁ, যাতে টেষ্টটো বেলেঞ্চড হয়। নিমখ নিশ্চয় দিব, ইয়াতে মিঠাইটোৰ সোৱাদ বহুত বেছি বাঢ়ি যায়। এতিয়া পুনৰ মই গেছৰ ফ্লেমটো অকণমান বঢ়াই এনেকৈ মিক্স কৰি যাম। আৰু তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে এটা খুব ধুনীয়া ডো ৰেডি হৈ নাযায়। মানে যেতিয়া আপোনাৰ লাগিব যে এই ডোটো কেৰাহীৰ পৰা এৰাব ধৰিছে, তেতিয়া আপুনি গেছৰ ফ্লেমটো অফ কৰি দিব পাৰিব। এইফালে চাওক, মিক্স কৰোঁতে কৰোঁতে আমাৰ এই ডো ৰেডি হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হ'বৰ বাবে মই এইখিনি এটা প্লেটত উলিয়াই ল'ম, কাৰণ এই পেনখনতে থাকি যায় যদি এইখিনি ঠাণ্ডা হ'বলৈ বহুতো সময় লাগিব, যিহেতু পেনখন বহুতেই গৰম।
সেইবাবে এখন প্লেটতে উলিয়াই ল'ম, সোনকালে ঠাণ্ডা হৈ যাব। এয়া চাওক, এখন প্লেটত মই উলিয়াই লৈছোঁ আৰু এতিয়া হাত লগাব পৰা বিধৰ ঠাণ্ডা হৈ গৈছে। এতিয়া ইয়াতে আধা চাহ চামুচ মই দি দিছোঁ ঘি। ঘিখিনি ওপৰত দিয়াৰ বাবে ঘিৰ গোন্ধটো একদম নাকত লাগি থাকিব। লগতে মিঠাইবিধ আৰু অলপ টেষ্টি বনাবৰ বাবে মই লৈছোঁ গাখীৰ 1 পেকেট। পাউডাৰ গাখীৰ 10 টকীয়া পেকেট এটা পোৱা যায়, সেইটোৱে মই ইয়াতে ঢালি দিছোঁ। আপোনাৰ ওচৰত যদি গাখীৰ আছে তেন্তে আপুনি 2 টেবুল চামুচ গাখীৰ দিলেই হৈ গ'ল। আৰু এতিয়া হাতেৰে খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। আৰু যিমান আপুনি এইখিনি মিক্স কৰিব সিমানেই এইখিনি কোমল হৈ গৈ থাকিব। আৰু এইখিনি মিক্স কৰি থাকোঁতে যদি আপোনাৰ হাতত ইলাইচিৰ টুকুৰাটো লাগে তেন্তে সেইটো নিশ্চয় উলিয়াই পেলাই দিব, কাৰণ ইলাইচিটো মুখত লাগিলে ভাল নালাগে। মই যিহেতু ইয়াতে ইলাইচি দিছোঁ, গতিকে গোটা ইলাইচিটো মই বাহিৰ কৰি পেলাই দিছোঁ। আৰু খুব ভালকৈ এনেকৈ মিক্স কৰিম যাতে গাখীৰ আৰু ঘি খুব ধুনীয়াকৈ মিক্স হৈ যায়। এইফালে চাওক, মিক্স কৰা হৈ গ'ল। আৰু এতিয়া আপোনাৰ দেখি নিশ্চয় লাগিছে যে এইখিনি বহুত বেছি ঢিলা হৈছে, কিন্তু আপুনি খুব সহজেই মিঠাইটো বনাব পাৰিব। তাৰ বাবে প্ৰথমে হাতখন চাফাকৈ ধুই অকণমান ঘি লগাই লৈছোঁ। আৰু এতিয়া চাওক, একেবাৰে হাতত নালাগে আৰু একদম সহজে মই মিঠাইটো বনাই যাব পাৰিম। এতিয়া মিঠাইৰ শ্বেপটো আপুনি আপোনাৰ পচন্দ মতে দিব পাৰিব। আপুনি গোলো বনাব পাৰে, চেপেটা বনাব পাৰে, দীঘলকৈ বনাব পাৰে। মই ৰোল টাইপতে বনাম, তো তাৰ কাৰণে প্ৰথমে এটা সৰু গোল কৰি লৈছোঁ আৰু তাৰপিছত হাতেৰে এনেকৈ ৰোল কৰি দিম। খুব ধুনীয়াকৈ এটা সৰু ৰোল ৰেডি হৈ যাব। খুবেই সহজ। ঘৰত যদি ল'ৰা ছোৱালী আছে আপুনি ল'ৰা ছোৱালীৰ হতুৱাই বনাব পাৰে। এয়া চাওক, এনেকৈ গোটেই মিঠাইখিনি মই ৰেডি কৰি ল'ম। আপুনি বিশ্বাস নকৰিব, ইমান কম বস্তুৰে ইমানেই সোৱাদ লগা এই মিঠাইবিধ হয়, যেতিয়ালৈকে আপুনি নাখাব আপোনাৰ বিশ্বাসেই নহ'ব। ল'ৰা ছোৱালী থকা ঘৰত সঘনাই কিবা কিবি সিহঁতে খোৱা বস্তু বিচাৰিয়ে থাকে, সিহঁতৰ ভোক লাগিয়ে থাকে। গতিকে এনেকুৱাত আপুনি এই ধৰণে মিঠাইবিধ বনাই ৰাখিব পাৰে। এসপ্তাহলৈকে অকণমানো বেয়া নোহোৱাকৈ আপুনি ফ্ৰিজত থৈ খাব পাৰিব। গতিকে এবাৰ বনাই কেইবাদিনো খাব পৰা এবিধ খুবেই সুন্দৰ মিঠাই ৰেচিপি হয়। আৰু এইফালে চাওক, মিঠাই বনোৱা হৈ গৈছে। ইমান কম বস্তুৰে কিমান বেছি মিঠাই বনিছে। আৰু এইখিনি যদি আপুনি হোটেলৰ পৰা কিনিবলৈ যায় আপোনাৰ বহুত টকাৰ প্ৰয়োজন হয়। গতিকে কম খৰচত এনেকুৱা মিঠাই ঘৰতে সহজে বনাব পাৰি। এতিয়া মিঠাইটোক আৰু অলপ ধুনীয়া কৰিবৰ কাৰণে মই এটা জিপলক বেগ লৈছোঁ। আৰু ইয়াতে মিক্স ফ্ৰুট জেম আছিল মোৰ ওচৰত। আপুনি যিকোনো ধৰণৰ জেম ল'ব পাৰে। এতিয়া অলপমান জেম মই এই বেগটোত ভৰাই লৈছোঁ। আৰু আৰু এতিয়া মই ভালকৈ এইখিনি বন্ধ কৰি দিম। আপুনি ইচ্ছা কৰিলে আপোনাৰ ওচৰত যদি পাৰ্পিন বেগ আছে আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি একদম এনেকৈ হাতেৰে অলপমান মই হেঁচি দিছোঁ, কাৰণ ফ্ৰিজত আছিল গতিকে টান হৈ আছিল। এনেকৈ কৰিলে একদম কোমল হৈ ঢিলা হৈ যাব। আৰু এইখিনি এতিয়া ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰিবৰ বাবে প্ৰথমে জেমখিনি এনেকৈ মই তললৈ টানি লৈছোঁ, এয়া চাওক। আৰু তাৰপিছত ইয়াৰ আগটো মই কেঁচি দি অকণমান কাটি ল'ম। বেছি ডাঙৰকৈ নাকাটো, অলপমানেই কাটিম। আৰু কটাৰ পিছত এবাৰ হাতত দি চাই ল'ম যে ভালকৈ ওলাইছে নে নাই। এয়া চাওক, খুব ধুনীয়াকৈ ওলাই গৈছে। আৰু এতিয়া এটা নাস্তা মই ল'ম আৰু ইয়াক যিকোনো আপুনি কটাৰী বেক চাইডটো ল'ব পাৰে। মই ইয়াতে বাটাৰ নাইফ এখন লৈছোঁ আৰু তাৰ বেক চাইডটো দি, যিহেতু বেক চাইডটো অলপ ভুটা থাকে, সেইটো দি এনেকৈ মই অকণমান ফাঁক কৰি দিম। কটাৰীখন ইফাল সিফাল কৰিলে ধুনীয়াকৈ এটা হোল হৈ যাব। আৰু ইয়াতে এতিয়া মই ৰাখি থোৱা জেম অলপ এনেকৈ ভৰাই দিম। দেখি নিশ্চয় বুজিব পাৰিছে কেনেকৈ কৰিছোঁ। আৰু এনেকৈয়ে গোটেই মিঠাইখিনি ৰেডি কৰি ল'ম। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে। একদম হোটেলৰ মিঠাইৰ দৰেই দেখিবলৈ লাগিছে। গতিকে এনেকৈ বাকী গোটেইখিনি মই বনাই ৰেডি কৰি ল'ম। এয়া চাওক, সকলোখিনি বনোৱা হৈ গৈছে। এতিয়া এইখিনিক যিকোনো এয়াৰটাইট কণ্টেইনাৰত ভৰাই আপুনি ফ্ৰিজত ৰাখি দিব পাৰে আৰু যেতিয়াই ইচ্ছা উলিয়াই খাব পাৰে। তেন্তে আশা ৰাখিলোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।